পত্নীৰ নাম হৈছে ৰিমি বেগম, ঘৰ নাৰায়ণপুৰ শিলিখাগুৰি। তাৰপিছত সি গুচি গ'লগৈ, মানে গোটৰ পৰা পইচা উঠালোঁ, পইচাখিনি লৈ পেলাই সি গুচি গ'ল। গুচি যোৱাৰ পিছত মই সিহঁতৰ ঘৰত গ'লোঁ, মাক বাপেকক ক'লোঁ। ক'ত গুচি গ'ল? তাৰ মাকৰ ঘৰত গ'ল বুলি মই শুনিলোঁ। তাৰপিছতে সিহঁতক খবৰ দিলোঁ যে কি হ'ল, তোমালোকৰ ছোৱালী পলাই আহিলে পইচা পাতি লৈ, তে ক'ত আছে ছোৱালী? কয় যে আমি নাজানো। কোনো সহায় মানে সিহঁতি নকৰিলে মোক। কৰাৰ পিছত মই গুচি আহিলোঁ। অহাৰ পিছত মই আৰু দুজনমান মোৰ লগতে আছে, তাক লৈ গ'লোঁ। যোৱাৰ পিছত কয় যে অৰুণাচল আছে, অৰুণাচল আছে। তাৰপিছতে কেইদিনমান পিছত তাৰ ডাঙৰ বায়ে এনে তেওঁ মোক হোৱাটছএপত ফটো এটা দিলে যে সি অৰুণাচলত ল'ৰা লৈ বিয়া হ'ল, তোৰ আৰু আশা কৰি লাভ নাই। তে মই তেতিয়া ক'লোঁ যে মোৰ ল'ৰা ছোৱালীকেইটা দিয়ক, মোৰ মাইকী আহক নাহক এইটো মোৰ প্ৰশ্ন নাই, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা যে লৈ গ'ল, সিহঁতি এতিয়া বেলেগৰ লগত যাব, মোৰ ল'ৰা ছোৱালীটো লাইফটো ধ্বংস হ'ব। সেইটো কাৰণত মই মানে অনুৰোধ জনালোঁ, মোৰ ল'ৰা ছোৱালীকেইটা লাগে। আপোনাৰ ল'ৰা ছোৱালী কেইটা? 3টা। আৰু কিমান দিন হৈছিল আপোনাৰ বিয়া পতা? বিয়া পতা মোৰ 14-15 বছৰ হ'ল। সেইটোতো মই ইমান লিখা নাই, নাজানো। 14-15 বছৰ হ'ল। আৰু আপুনি কৈছে যিহেতু যে পইচা লৈ পলাই গৈছে বুলি, কিমান পইচা নিছে? এই গোটৰ পৰা পইচা উঠাইছিলোঁ, 2টা নামৰ পইচা লৈ গ'ল 40,000। তে মই কিস্তিও 2টা নে 3টা মাৰিলোঁ, এতিয়া মই মাৰিবলৈ উপায় নাই। আৰু সোণৰ ছোৱালীৰ কাৰণত চেন বনাইছিলোঁ, 2টা ছোৱালীৰ 2টা চেন বনাইছিলোঁ গহনা, সেই 2টা লৈ গ'ল। আপুনি এই ক্ষেত্ৰত সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে? মই কৰিলোঁ। চাৰিআলি থানাত মই এজাহাৰ দিলোঁ যে মোৰ মাইকী এনেকৈ কৰি জেহাৰ পাতি লৈ গ'ল, পইচা লৈ গ'ল, সি বেলেগৰ লগত গুচি গ'ল। যোৱাৰ পিছত মই ক'লোঁ যে সি যদি গুচি গৈছে, মোৰ আপত্তি নাই, মোৰ ল'ৰা ছোৱালীকেইটা লাগে আৰু গহনাকেইটা লাগে। আপোনাৰ ল'ৰা ছোৱালীকেইটা কিমান ডাঙৰ? এটা 10 বছৰ, 9 বছৰ আৰু সৰু ল'ৰা 4 বছৰ নে 5 বছৰে হৈছে এতিয়া। পত্নীৰ নাম হৈছে ৰিমি বেগম, ঘৰ নাৰায়ণপুৰ শিলিখাগুৰি। তাৰপিছত সি গুচি গ'লগৈ, মানে গোটৰ পৰা পইচা উঠালোঁ, পইচাখিনি লৈ পেলাই সি গুচি গ'ল। গুচি যোৱাৰ পিছত মই সিহঁতৰ ঘৰত গ'লোঁ, মাক বাপেকক ক'লোঁ। ক'ত গুচি গ'ল? তাৰ মাকৰ ঘৰত গ'ল বুলি মই শুনিলোঁ। তাৰপিছতে সিহঁতক খবৰ দিলোঁ যে কি হ'ল, তোমালোকৰ ছোৱালী পলাই আহিলে পইচা পাতি লৈ, তে ক'ত আছে ছোৱালী? কয় যে আমি নাজানো। কোনো সহায় মানে সিহঁতি নকৰিলে মোক। কৰাৰ পিছত মই গুচি আহিলোঁ। অহাৰ পিছত মই আৰু দুজনমান মোৰ লগতে আছে, তাক লৈ গ'লোঁ। যোৱাৰ পিছত কয় যে অৰুণাচল আছে, অৰুণাচল আছে। তাৰপিছতে কেইদিনমান পিছত তাৰ ডাঙৰ বায়ে এনে তেওঁ মোক হোৱাটছএপত ফটো এটা দিলে যে সি অৰুণাচলত ল'ৰা লৈ বিয়া হ'ল, তোৰ আৰু আশা কৰি লাভ নাই। তে মই তেতিয়া ক'লোঁ যে মোৰ ল'ৰা ছোৱালীকেইটা দিয়ক, মোৰ মাইকী আহক নাহক এইটো মোৰ প্ৰশ্ন নাই, কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা যে লৈ গ'ল, সিহঁতি এতিয়া বেলেগৰ লগত যাব, মোৰ ল'ৰা ছোৱালীটো লাইফটো ধ্বংস হ'ব। সেইটো কাৰণত মই মানে অনুৰোধ জনালোঁ, মোৰ ল'ৰা ছোৱালীকেইটা লাগে। আপোনাৰ ল'ৰা ছোৱালী কেইটা? 3টা। আৰু কিমান দিন হৈছিল আপোনাৰ বিয়া পতা? বিয়া পতা মোৰ 14-15 বছৰ হ'ল। সেইটোতো মই ইমান লিখা নাই, নাজানো। 14-15 বছৰ হ'ল। আৰু আপুনি কৈছে যিহেতু যে পইচা লৈ পলাই গৈছে বুলি, কিমান পইচা নিছে? এই গোটৰ পৰা পইচা উঠাইছিলোঁ, 2টা নামৰ পইচা লৈ গ'ল 40,000। তে মই কিস্তিও 2টা নে 3টা মাৰিলোঁ, এতিয়া মই মাৰিবলৈ উপায় নাই। আৰু সোণৰ ছোৱালীৰ কাৰণত চেন বনাইছিলোঁ, 2টা ছোৱালীৰ 2টা চেন বনাইছিলোঁ গহনা, সেই 2টা লৈ গ'ল। আপুনি এই ক্ষেত্ৰত সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে? মই কৰিলোঁ। চাৰিআলি থানাত মই এজাহাৰ দিলোঁ যে মোৰ মাইকী এনেকৈ কৰি জেহাৰ পাতি লৈ গ'ল, পইচা লৈ গ'ল, সি বেলেগৰ লগত গুচি গ'ল। যোৱাৰ পিছত মই ক'লোঁ যে সি যদি গুচি গৈছে, মোৰ আপত্তি নাই, মোৰ ল'ৰা ছোৱালীকেইটা লাগে আৰু গহনাকেইটা লাগে। আপোনাৰ ল'ৰা ছোৱালীকেইটা কিমান ডাঙৰ? এটা 10 বছৰ, 9 বছৰ আৰু সৰু ল'ৰা 4 বছৰ নে 5 বছৰে হৈছে এতিয়া।